চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী চাৰ্লছ স্কট শ্বেৰিংটন 1932 চন। স্নায়ুকোষৰ কাৰ্যপ্ৰণালী আৱিষ্কাৰৰ বাবে দুগৰাকী বিজ্ঞানীক যৌথভাৱে নোবেল বঁটা প্ৰদান কৰা হৈছিল। তাৰ ভিতৰত এজন আছিল চাৰ্লছ স্কট শ্বেৰিংটন। শ্বেৰিংটনৰ জন্ম হৈছিল লণ্ডনৰ ইছলিংটনত 1857 চনৰ 27 নৱেম্বৰত। 1876 চনত শ্বেৰিংটনে চিকিৎসাশাস্ত্ৰ অধ্যয়নৰ বাবে ছেইণ্ট থমাছ চিকিৎসালয় যায় আৰু 1878 চনত ৰয়েল শল্য চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। 1879 চনত মাইকেল ফষ্টাৰৰ তত্ত্বাৱধানত শৰীৰতত্ত্ব অধ্যয়নৰ বাবে কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ যায়। ইয়াৰ পাছত তেওঁ 1884 চনত কিছুমান গৱেষণাৰ তথ্য নিবন্ধ হিচাপে প্ৰকাশ কৰে। লাহে লাহে স্নায়ুতন্ত্ৰৰ বিভিন্ন গৱেষণামূলক কামত ব্যস্ত হৈ পৰে শ্বেৰিংটন। তেওঁ গোটেই জীৱনটোকে চিকিৎসাশাস্ত্ৰৰ এই বিভাগটোৰ উন্নতিৰ বাবে উৎসৰ্গা কৰে। 1884 চনত M.R.C.S. পোৱা শ্বেৰিংটনে 1885 চনত প্ৰকৃতিবিজ্ঞান বিভাগত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সন্মানজনক পৰীক্ষাত ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সেই বছৰতেই তেওঁ চিকিৎসাশাস্ত্ৰৰ স্নাতক ডিগ্ৰীও লাভ কৰে। 1885 চনত তেওঁ কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ স্পেইনলৈ যায়। শ্বেৰিংটনে ৰবাৰ্ট ককৰ সৈতে জীৱাণুবিদ্যাৰ বিষয়ে গৱেষণা কৰিছিল। 1887 চনত লণ্ডনৰ ছেইণ্ট থমাছ হাস্পতালত শৰীৰবিদ্যা বিভাগত অধ্যাপক নিযুক্ত হোৱা শ্বেৰিংটন 1892 চনত ইথেন মেৰীৰ বিবাহপাশত আবদ্ধ হয়। 1906 চনত শ্বেৰিংটন দ্য ইণ্টিগ্ৰেটিভ একশ্যন অৱ দ্য নাৰ্ভাছ ছিষ্টেম গ্ৰন্থখন প্ৰকাশ পায়। 1913 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ শৰীৰতত্ত্ব বিভাগৰ অধ্যাপক পদত নিযুক্ত হোৱাৰ পাছত 1936 চনত অৱসৰ গ্ৰহণ কৰে। তাত কৰ্মৰত অৱস্থাতে 1919 চনত তেওঁৰ দ্বিতীয়খন গ্ৰন্থ মেম্মেলিয়ান ফিজিঅলজী এ কোৰ্ছ অৱ প্ৰেক্টিকেল এক্সাৰচাইজেছ প্ৰকাশ পায়। 1893 চনত তেওঁ লণ্ডনৰ ৰয়েল সংঘৰ সভাত মনোনীত হৈছিল। দীৰ্ঘদিন অসুস্থতাৰ অন্তত 1952 চনত ইষ্টবৰ্ণ চহৰত তেওঁৰ মৃত্যু হয়। যদি আপোনালোকৰ ভিডিঅ'খন ভাল লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। এইখন আমাৰ GNRC হস্পিটেলৰ এখন মেগাজিন।